জনপ্ৰিয় অভিনেতা টিম ইণ্ডিয়াৰ ক্ৰিকেটাৰ শাক-পাচলি বিক্ৰেতা আৰু বহু সাধাৰণ মানুহক একত্ৰিত কৰিছে 22 মহীয়া এটা নিষ্পাপ শিশুৱে। ৰাজস্থানৰ এটা 22 মহীয়া শিশুক নতুন জীৱন দিবলৈ তেওঁলোকে পাৰ্যমানে সাহায্য আগবঢ়াইছে। কঁকালৰ তলৰ শৰীৰৰ প্ৰায় সকলো কাৰ্যক্ষমতা হেৰুৱাই পেলাইছিল ৰাজস্থানৰ এটা 22 মহীয়া শিশুৱে। ল'ৰাটোৰ জীৱন ৰক্ষা কৰিবলৈ 17.5 কোটি টকাৰ মূল্যৰ এটা বেজীৰ প্ৰয়োজন হৈছিল। তেতিয়াই ক্ৰাউড ফাণ্ডিঙৰ জৰিয়তে দেশ বিদেশৰ বিভিন্ন ক্ষেত্ৰৰ অজস্ৰ লোক একত্ৰিত হৈ শিশুটোৰ পৰিয়ালক সহায়ৰ আঁত আগবঢ়াইছিল। ৰাজস্থান আৰক্ষীৰ উপ পৰিদৰ্শক নৰেন শৰ্মাৰ পুত্ৰ হৃদয়াংশ শৰ্মা স্পাইনেল মাস্কুলাৰ এট্ৰফি নামৰ এক বিৰল জেনেটিক ডিছঅৰ্ডাৰত আক্ৰান্ত হৈছিল। এই ৰোগৰ পৰা মুক্তি পাবলৈ শিশুটোক বিশ্বৰ অন্যতম ব্যয়বহুল প্ৰতিষেধকৰ দৰকাৰ হৈছে, যাৰ মূল্য হৈছে 17.5 কোটি টকা। ফেব্ৰুৱাৰী মাহত যেতিয়া ল'ৰাজনৰ বয়স মাত্ৰ 20 মাহ আছিল, তেতিয়া ৰাজস্থান আৰক্ষীয়ে তেওঁৰ বাবে ক্ৰাউড ফাণ্ডিং অভিযান আৰম্ভ কৰিছিল। ইয়াৰ সময়সীমা আছিল অতি কম, কাৰণ শিশুটোক 2 বছৰ বয়সৰ ভিতৰতে বেজীটো দিব লাগিব, তেতিয়াহে তেওঁ সুস্থ হৈ থাকিব। ছ'চিয়েল মিডিয়াত ক্ৰাউড ফাণ্ডিঙৰ আবেদন প্ৰকাশ পোৱাৰ পিছতে ক্ৰিকেটাৰ দীপক চহৰ আৰু অভিনেতা সোনু সুদ আগবাঢ়ি আহে। এই অভিযানত জয়পুৰৰ ফলমূল বিক্ৰেতা, শাক-পাচলি বিক্ৰেতা আৰু দোকানীকে ধৰি সৰু বৰ ব্যক্তি জড়িত হৈ পৰে। বিভিন্ন NGO আৰু সামাজিক সংগঠনেও এই অভিযানৰ বাবে ধন সংগ্ৰহত সহায় কৰিছিল। ৰাজস্থানত এই পৰ্যায়ৰ ক্ৰাউড ফাণ্ডিং প্ৰথমবাৰৰ বাবে সংঘটিত হৈছে, য'ত 3 মাহতকৈও কম সময়ৰ ভিতৰতে 9 কোটি টকা সংগ্ৰহ কৰা হয়। এই ধনেৰে জয়পুৰৰ JK লন হস্পিটেলত শিশুটোক বেজী দিয়া হয়। বাকী থকা ধন এবছৰৰ ভিতৰত 3টা কিস্তিত জমা কৰা হ'ব।